নমস্কাৰ আপোনালোক সকলোকে মই প্ৰথমতে নি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বতৰটো ইমান বেয়া, আপোনালোক সকলোৱে জানি এইকেইদিনমান বৰষুণ। আজি আৰু আমাৰ ঘৰত প্ৰথমবাৰৰ বাবে নানী আৰু কাকি আহিছে। তো আমাৰ মা আৰু দেউতাই অপেক্ষা কৰি আহি পালে। বতৰটো ইমান বেয়া আৰু ইমান দূৰৰ পৰা আহিছে, ৰাস্তাও বেয়া। হাত ভৰি ধুই এতিয়া খাবলৈ যা যোগাৰ কৰিলোঁ। বৰমা আৰু খুৰী আহিব নোৱাৰিলে কাৰণে খুৰা আৰু বৰ্তা আহিছে আৰু দাদা আৰু মামো আহিছে। এয়া ভাত পানী যা যোগাৰ কৰি মেলি কথা চথা অলপ পাতিলে। তাৰপৰা তেনেকৈ অলপ বহি মেলি চাহ চিনাকিও হ'ল, প্ৰথমবাৰৰ কাৰণে আহিছে মানে। বতৰটো বেয়া কাৰণে দেউতাহঁতে থাকিবলৈ কৈছিলে কাকি আৰু নানীক, কিন্তু ঘৰতো মানুহ নাই কাৰণে যামগৈ বুলি ক'লে। সেইকাৰণে বেছি সময়টো নকৰিলে, মানে দেৰি হ'লতো বতৰটো বেয়া কাৰণে, আৰু ইমান সময় থাকিবই নাপালে। আৰু আমি সকলোৱে আগবঢ়াই থৈ আহিলোঁ আজিলৈ টাটা।